Who was the first Chief Minister of Assam? Option 1 Bishnuram Medhi, B Gopinath Bordoloi, C Torunram Phukon, and D Bimala Prasad Soliha. So this is very simple questions, and for this question the exact answer will be Gopinath Bordoloi, option B. Hello and welcome to Educare Northeast YouTube channel. So these are some most important questions for grade 3, grade 4, and as like this type of exam you can say for SI and TET exam also. So আমি বেসিক্যালি ইয়াত আলোচনা কৰিম পলিটি সম্পৰ্কত যিবোৰ কোৱেশ্চনছ আৰু পলিটিৰ ওপৰত এটা ভাল উইটেজ পৰীক্ষাত অহা দেখা যায়, বহুতে স্কিপ কৰে, কিন্তু এই খুব ইম্পৰ্টেণ্ট আৰু সহজ প্ৰশ্ন ইয়াৰ পৰাই থাকে বুলি আমি ভাবোঁ। গতিকে খুব গুৰুত্বপূৰ্ণ ভিডিঅ' শেষলৈকে চাব। প্ৰতিটো প্ৰশ্নই খুব সহজ, যদিও মন দি লক্ষ্য কৰিব, তেতিয়া মনত ৰৈ যাব, পৰীক্ষাৰ কাৰণে খুব ইছ্যু নহ'বগৈ। কুৱেশ্যন নং 2, দ্য গভৰ্ণৰ অফ এ ষ্টেট ইজ এন ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য। কৈছে ৰাজ্যৰ গভৰ্ণৰজন, গভৰ্ণৰ মানে ৰাজ্যপালগৰাকী ষ্টেটখনৰ ইণ্টিগ্ৰেল পাৰ্ট হয়। অপশ্যনসমূহ আছে ষ্টেট কেবিনেটৰ, ষ্টেট লেজিছলেচাৰৰ, ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ আৰু পাৰ্লিয়ামেণ্টৰ। এতিয়া চাব, ষ্টেট পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এইটো তেওঁ পাৰ্ট নহয়, কেবিনেটৰো পাৰ্ট নহয়। কেবিনেটটো সম্পূৰ্ণৰূপে এটা মন্ত্ৰীসভা, মন্ত্ৰী পৰিষদ এইবোৰেৰে গঠিত হ'ব। একেদৰে পাৰ্লিয়ামেণ্টো একেটাই হ'ব। গতিকে ষ্টেটৰ যিটো লেজিছলেচাৰ, এইটো গভৰ্ণৰ, এইটোৰ এটা কি হয়, পাৰ্ট হয়, ইণ্টিগ্ৰেল পাৰ্ট হয় গভৰ্ণৰজন। চ' মনত থাকিব অপশ্যন বিটো হ'ব কাৰেক্ট এনচাৰ। ষ্টেট লেজিছলেচাৰৰ সৈতে জড়িত হৈছে গভৰ্ণৰ, অৰ গভৰ্ণৰ ইজ দ্য ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য ষ্টেট লেজিছলেচাৰ। অ'কে, কাম টু দ্য নেক্সট কুৱেশ্যন। নাম্বাৰ 3, হোৱাট ইজ দ্য টোটেল নাম্বাৰ অফ পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চিজ ইন আছাম? যে অসমত কিমানখন পাৰ্লিয়ামেণ্টাৰী কনষ্টিটুৱেঞ্চি আছে, ৰাইট, মানে কিমানখন বিধানসভা অসমত আছে। গতিকে দেই, বিধানসভা নহয়, পাৰ্লিয়ামেণ্টাৰী বুলি কৈছে, এছেম্বলি নহয়। গতিকে পাৰ্লিয়ামেণ্টাৰী মানে ৰাজ্যসভাৰ চিট কেইখন আছে। চ' এনেকুৱা কুৱেশ্যনবোৰ জেনেৰেলি ডাইনামিক হয়, অকণমান চেঞ্জ হৈ থাকে। এতিয়ালৈকে 14 আছে, 14টা আমি অপশ্যন বিত সেয়া দেখিবলৈ পাইছোঁ। গোটেইকেইটা পাৰিলে মনত ৰাখিলে ভাল, আৰু এইটো মেপত চাই লৈ পেলাই মনত ৰাখিলে ভাল, ডিষ্ট্ৰিক্ট ৱাইজ মনত ৰাখিলে আৰু বেছি ভাল হ'ব। ৰাইট, কাম টু দ্য নেক্সট কুৱেশ্যন। কুৱেশ্যন নং 4, হু ৱাজ দ্য প্ৰেচিডেণ্ট অফ স্বৰাজ পাৰ্টি ইন আছাম ডিউৰিং ফ্ৰীডম মুভমেণ্ট? এইটো স্পেলিং ভুল আছে। কৈছে যে ফ্ৰীডম মুভমেণ্ট যেতিয়া স্বাধীনতাৰ আন্দোলন চলি আছিল, তেতিয়া অসমৰ পৰা স্বৰাজ পাৰ্টিৰ প্ৰেচিডেণ্ট কোন আছিল? ৰাইট, স্বৰাজ পাৰ্টিটো সৰ্বভাৰতীয় প্ৰেক্ষাপটত সেই সময়ত চলিছিলে ফ্ৰীডম মুভমেণ্টৰ টাইমত, কিন্তু অসমৰ পৰা এগৰাকী ব্যক্তি ইয়াৰ লিড লৈছিলে, প্ৰেচিডেণ্ট আছিলে। তেওঁ কোন আছিল? ইয়াত আমি অপশ্যনসমূহ কি পাইছোঁ? বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈ, মণিৰাম দেৱান, তৰুণৰাম ফুকন। গতিকে আমি ইলিমিনেট কৰিম। অ'কে, ইলিমিনেট কৰিলেও প্ৰশ্ন এটা, নোৱাৰা প্ৰশ্ন এটা সহজেই কৰিব পাৰি। চাব, মণিৰাম দেৱান ইয়াৰ সৈতে জড়িত নহয়, স্বৰাজ পাৰ্টিৰ সৈতে, ৰাইট। তেওঁকতো চাহ বাগানৰ সৈতে মণিৰাম দেৱান জড়িত আছিল। গোপীনাথ বৰদলৈ কি আছিল? প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। একেদৰে বিষ্ণুৰাম মেধিও কি আছিল? চিফ মিনিষ্টাৰ আছিল। 1950ৰ পৰা 1957লৈকে তেওঁ চিফ মিনিষ্টাৰ আছিল অসমৰ, ৰাইট। চ' আমাৰ ইয়াত অপশ্যন কোনটো বাছি গ'ল? অপশ্যন ডি বাছি গ'ল, ৰাইট। এইদৰে ইলিমিনেট কৰিও তোমালোকে কি কৰিব পাৰিবা? প্ৰশ্নৰ উত্তৰসমূহ কৰিব পাৰিবা, ৰাইট। গতিকে এইবাৰ প্ৰশ্নৰ উত্তৰ কৰোঁতে খুব সাৱধান, কাৰণ নিগেটিভ মাৰ্কিং আছে। কাম টু দ্য নেক্সট কুৱেশ্যন। কৈছে ইন ইণ্ডিয়া হু এপইণ্টছ দ্য ডিষ্ট্ৰিক্ট জাজেছ? চ' ডিষ্ট্ৰিক্টৰ যিসমূহ জজ আছে, কোনে এপইণ্ট কৰে? ইয়াত ভেৰি চিম্পল কুৱেশ্যন। প্ৰেচিডেণ্ট হৈছে ৰাষ্ট্ৰপতি। গতিকে ৰাষ্ট্ৰপতিগৰাকীয়ে ডিষ্ট্ৰিক্টৰ জজক কেতিয়াও এপইণ্ট নকৰে, ৰাষ্ট্ৰপতিয়ে কৰে। ষ্টেটসমূহৰ যিসমূহ কোৰ্ট আছে, ষ্টেট কোৰ্টক জজসমূহক কৰে, ৰাইট। চ' চিফ মিনিষ্টাৰেও
নকৰে চিফ মিনিষ্টাৰে কি কৰে মন্ত্ৰীসভাৰ যিসকল মন্ত্ৰী পৰ্টফলিঅ' বা বিভাগীয় মন্ত্ৰী থাকে তেওঁলোকক এপইণ্ট কৰে ঠিক একেদৰে জজ অফ দ্য হাইকোৰ্ট তেওঁৰ অধীনত কাম নকৰে তেওঁ এপইণ্ট নকৰে হাইকোৰ্টৰ জজজনে এপইণ্ট নকৰে চ' ইয়াত থাকি গ'ল অপশ্যন এ গভৰ্ণৰ আৰু এইটো ভেৰি চিম্পল কুৱেশ্যন সকলোৱে জানো নজনাসকলে অকণমান বস্তুটো বুজি ল'ব কুৱেশ্যনৰ পেটাৰ্ণটো বুজি ল'ব চ' গভৰ্ণৰ অপশ্যন এত আমি পাইছোঁ অপশ্যন এটো শুদ্ধ হৈ যাব ৰাইট কাম টু দ্য নেক্সট কুৱেশ্যন একেধৰণৰে প্ৰশ্ন হু এপইণ্টছ দ্য চিফ জাষ্টিছ অফ হাইকোৰ্ট মানে প্ৰত্যেকখন ষ্টেটত একোখন হাইকোৰ্ট থাকে যেনেকুৱা অসমৰ হাইকোৰ্টখন ক'ত আছে গুৱাহাটী হাইকোৰ্ট সেইখনেই আমাৰ ষ্টেট হাইকোৰ্ট কৈছে ষ্টেট হাইকোৰ্টৰ চিফ জাষ্টিছজনক কোনে এপইণ্ট কৰে চ' চিফ জাষ্টিছ অফ সুপ্ৰিম কোৰ্ট এইটো মনত ৰাখিলে হ'ল যে সুপ্ৰিম কোৰ্ট হাইকোৰ্ট ডিষ্ট্ৰিক্ট কোৰ্ট এই তিনিটা আমাৰ সিৰিজ আছে এই তিনিটা সিৰিজৰ কোনেও কাকো এপইণ্ট নকৰে এইটো কথা মনত ৰাখি থ'লে হ'ল চ' হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্ট এই দুটাৰ সৈতে জড়িত হৈ থাকে আমাৰ দেশৰ প্ৰেছিডেণ্টগৰাকী ৰাইট ৰাষ্ট্ৰপতিজন একেদৰে ডিষ্ট্ৰিক্ট কোৰ্টৰ সৈতে জড়িত হৈ পৰে আমাৰ গভৰ্ণৰৰ নামজন বা ষ্টেটৰ গভৰ্ণৰৰ নামজন ঠিক আছে গতিকে এইটো প্ৰশ্নৰ কাৰণে সঠিক উত্তৰ কোনটো হ'ব দ্য প্ৰেছিডেণ্ট অপশ্যন বি অ'কে আকৌ একেধৰণৰে প্ৰশ্ন খুব গুৰুত্বপূৰ্ণ হু এপইণ্টছ দ্য গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট কৈছে যে ভাৰতৰ যিসমূহ ষ্টেট আছে এই ষ্টেটৰ গভৰ্ণৰসকলক ৰাজ্যপালসকলক কোনে এপইণ্ট কৰে প্ৰাইম মিনিষ্টাৰে নকৰে এই মন্ত্ৰীৰ লগত জড়িত যিসমূহ কেবিনেটৰ লগত জড়িত ইহঁতে নকৰে আৰু হাইকোৰ্টেতো নকৰে ৰাইট চ' মই আগৰ প্ৰশ্নটোতে কৈ থৈছোঁ গভৰ্ণৰৰ সৈতে যদি কোনো কুৱেশ্যন হয় তেতিয়াহ'লে প্ৰেছিডেণ্ট যদি ষ্টেট বা ডিষ্ট্ৰিক্ট কোৰ্টৰ সম্পৰ্কে কথা হয় তেতিয়া গভৰ্ণৰজন অ'কে চ' ইয়াত অপশ্যন এটো শুদ্ধ হৈ যাব ৰাইট বুজিব পাৰিছা চ' ভিডিঅ'টি তোমালোকে খুব ডিপলি বুজি ল'ব চেষ্টা কৰিবা খুব সহজ মই সেইকাৰণে এক্সপ্লেইন কৰিছোঁ যদি নতুন আহিছা কাইণ্ডলি ছাবস্ক্ৰাইব কৰিবা ভিডিঅ'টো আৰু নটিফিকেশ্যনৰ যিটো অল অপশ্যনটো আছে সেইটো ক্লিক কৰি থ'বা যাতে নতুন ভিডিঅ' আপলোড কৰিলে লগে লগে পাই যোৱা কাম টু দ্য নেক্সট কুৱেশ্যন কি কৈছে হুৱেন ৱাজ আছাম প্ৰভিঞ্চিয়েল কংগ্ৰেছ কমিটি ফৰ্ম এইবিলাক কুৱেশ্যন মনত ৰাখি থ'বা কেতিয়া হৈছিলে 1921 অপশ্যন বিত আছে এয়া আৰু 1921ৰ যিবিলাক ইনচিডেণ্টছ আছে এই ইনচিডেণ্টছসমূহ হিষ্ট্ৰীৰ লগত যেতিয়া হিষ্ট্ৰী পঢ়িবা হিষ্ট্ৰীৰ লগত ৰিলেট কৰি এইটো চন মনত ৰাখি থ'বা যে এই সময়ত কংগ্ৰেছৰ যিটো কমিটি সেইটো ফৰ্ম হৈছিলে প্ৰথম 1921ত ৰাইট যদিও পলিটিত কুৱেশ্যন হৈছে এইটো হিষ্ট্ৰীৰ সৈতে ৰিলেট কৰি পেলাই মনত ৰাখিব চেষ্টা কৰিবা অ'কে কাম টু দ্য নেক্সট চ' একেধৰণৰ প্ৰশ্ন হুৱেন ৱাজ দ্য ষ্টেট ইলেকশ্যন কমিশ্যন অফ আছাম কনষ্টিটিউটেড অসমৰ যিটো ষ্টেট ইলেকশ্যন কমিশ্যন আছে প্ৰত্যেক ষ্টেটৰে আছে অসমৰ ইলেকশ্যন কমিশ্যন কেতিয়া গঠন হৈছিল মনত ৰাখি থ'ব লাগে এইবিলাক কথা এইটোত অপশ্যন ডি মে 1994ত হৈছিলে মনত ৰাখি থ'বা 1994ত হৈছে তো কোনোবাৰ ধৰা ডেট অফ বাৰ্থ 2000 চন তো 2000 চনৰ পৰা 1994টো বাদ দি দিয়া যিমান থাকিল সেই সংখ্যাটোৱে মনত ৰাখা তেনেকৈও আমি কিছুমান কথা পৰীক্ষাৰ কাৰণে মনত ৰাখিব লাগে আৰু এইবিলাক প্ৰশ্ন পৰীক্ষাৰ কাৰণে ট্ৰিক ইউজ কৰি মনত ৰাখিবা ইমান একেবাৰে চিৰ জীৱনৰ কাৰণে মনত ৰখাৰ কোনো প্ৰয়োজন নাই এইবিলাক প্ৰশ্ন চ' পৰীক্ষাৰ পাৰপাছত মনত ৰাখিবা যিকোনো ট্ৰিক এপ্লাই কৰা কোনোবাৰ গাৰ্লফ্ৰেণ্ডৰ জন্ম তাৰিখ যদি 1994 আছে তেতিয়া সেইটো ইজিলি মনত ৰাখি থ'লে হ'ল এনেকুৱা ট্ৰিকবোৰ ইউজ কৰা কোনোবাৰ নিজৰে ডেট অফ বাৰ্থ হৈ গ'ল কোনোবাৰ নিজৰে ডেট অফ বাৰ্থ এক বছৰ আগৰ পিছৰ হ'ল এইদৰে ইলেকশ্যন চনবোৰ মনত ৰাখি থ'বা অ'কে কাম টু দ্য নেক্সট হু হেড কনফাৰ্ড গোপীনাথ বৰদলৈ উইথ দ্য টাইটেল লোকপ্ৰিয় যে গোপীনাথ বৰদলৈক লোকপ্ৰিয় টাইটেলটো কোনে দিছিল খুব কমন প্ৰশ্ন পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় সেইগৰাকী হৈছে জয়ৰাম দাস দৌলতৰাম
অপশ্যন এ শুদ্ধ উত্তৰ। From which constituency Bishnu Prasad Rabha was elected as a MLA in 1969? So ক'ৰ পৰা কৰিছিলে বিষ্ণু প্ৰসাদ ৰাভাই কণ্টেষ্ট কৰিছিল? এইটো বহুতে জানো আৰু বহুতে হয়তো নাজানো। গুৱাহাটীৰ পৰা নহয় দেই, যোৰহাটৰ নহয় আৰু গহপুৰৰ নহয়। এইটো অপশ্যন ডি তেজপুৰৰ পৰা। অপশ্যন ডি তেজপুৰৰ পৰা। নেক্সট কুৱেশ্যনটোত কি কৈছে? হু ৱাজ দ্য ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ফ্ৰম আছাম? ভেৰি ইম্পৰ্টেণ্ট দেই, খুব ইম্পৰ্টেণ্ট। হু ৱাজ দ্য ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া? যে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী ইলেকশ্যন কমিশ্যনাৰ অসমৰ পৰা প্ৰতিনিধিত্ব কৰা বা অসমৰ ব্যক্তি যিগৰাকী হয় তেওঁ কোন হয়? অপশ্যনসমূহ গোটেইকেইটা চাই ল'বা এবাৰ। হৰে কৃষ্ণ ডেকা, হৰি শংকৰ ব্ৰহ্ম, ৰঞ্জিত বৰঠাকুৰ, শৈলাধৰ বৰুৱা। গতিকে এইটোৰ শুদ্ধ উত্তৰ মই পোনপটীয়াকৈ কৈছোঁ, তেওঁ হৈছে হৰিশংকৰ ব্ৰহ্ম। ৰাইট, এইটো মনত ৰাখিবা, ব্ৰহ্ম। চ' এইটো অকণমান আনকমন নাম, তেনেদৰে এটা ব্ৰেইনত এটা মনত ৰাখি থ'ব পাৰা ইউজ কৰি পেলাই। বাকী ডেকা, বৰঠাকুৰ, বৰুৱা এইকেইটা কমন এটা টাইটেল আমি জানো। চ' ব্ৰহ্মটো এটা আনকমন টাইটেল ইয়াত পাইছোঁ। তো তেনে হিচাপতো তোমালোকে খালি পৰীক্ষাৰ পাৰপাছত মনত ৰাখা এইবিলাক প্ৰশ্নৰ উত্তৰ। ঠিক আছে, অ'কে। হু ৱাজ দ্য ফাৰ্ষ্ট এছমিছ গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট? চ' অপশ্যনসমূহ চাবা। ৰঞ্জিত শেখৰ মোছাহাৰী। অসমীয়াত মই কৈ দিছোঁ, হু ৱাজ দ্য ফাৰ্ষ্ট আছামিজ গভৰ্ণৰ অফ এন ইণ্ডিয়ান ষ্টেট? কৈছে ভাৰতীয় যিসমূহ ষ্টেট আছে তাৰ ভিতৰত প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল কোন আছিল? আমি জানো, আমি ইয়াৰ আগৰ এটা প্ৰশ্নত পাইছিলোঁ দেই অকণমান ৰেফাৰেঞ্চটো। অপশ্যন এত আছে ৰঞ্জিত শেখৰ মোছাহাৰী, দেৱানন্দ কোঁৱৰ, ৰঞ্জন গগৈ, বিষ্ণুৰাম মেধি। ৰঞ্জন গগৈটোৰ ৰিচেণ্ট নাম হয় ন, গতিকে এইটো নহয়ে, আমি জানো তেওঁৰ বিষয়ে। দেৱানন্দ কোঁৱৰো নহয়, ৰাইট। গতিকে এই দুটা নহয়, আমি এলিমিনেট কৰিব পাৰোঁ। এতিয়া মোছাহাৰী চাবা, মোছাহাৰী নাম আমি পোৱাই নাই অসমৰ গভৰ্ণৰ হিচাপত ক'তো, বা অসমীয়া গভৰ্ণৰ হিচাপত। গতিকে বিষ্ণুৰাম মেধিৰ নাম আমি জানো, অপশ্যন ডিটো ইয়াত শুদ্ধ উত্তৰ হ'ব দেই। এইদৰে মনত ৰাখিবা, ট্ৰিক ইউজ কৰিবা পৰীক্ষাৰ কাৰণে। হুৱেন ৱাজ দ্য ফাৰ্ষ্ট ছেছন অফ আছাম এছেম্বলি হেল্ড? অসমৰ প্ৰথমটো যিটো এছেম্বলি হৈছিলে, ফাৰ্ষ্ট ছেছন কিমানত হৈছিলে? স্বাধীনতাৰ আগতে হৈছিলে। মই এটা ক্লু এটা দি থৈছোঁ, স্বাধীনতাৰ আগত হৈছিলে। আৰু ইয়াত অপশ্যনসমূহ স্বাধীনতাৰ আগৰে দি থোৱা আছে অৱশ্যে। 1935 দুটা, 1939, 37। 35টোত হোৱাই নাছিলে দেই, গতিকে এই দুটা তোমালোকে বাদ দিব পাৰা। এইটোত হৈছিলে 1937ত হৈছিলে, 7 এপ্ৰিলৰ। অপশ্যন চিটো ইয়াত শুদ্ধ উত্তৰ দেই, অপশ্যন চিটো শুদ্ধ উত্তৰ। হু ৱাজ দ্য ফাৰ্ষ্ট স্পীকাৰ অফ আছাম এছেম্বলি? প্ৰথমগৰাকী স্পীকাৰ কোন আছিল? অপশ্যন চাবা, বাবু বসন্ত কুমাৰ দাস, দেৱেশ্বৰ শৰ্মা, লোকেশ্বৰ বৰুৱা আৰু কুলধৰ চলিহা। কুলধৰ চলিহা স্পীকাৰ, কুলধৰ চলিহা আমি জানো ৰাজনীতিবিদ হিচাপে, ৰাইট, শৃংখল চলিহাৰ ফাদাৰ। আৰু একেদৰে ইয়াত দেৱেশ্বৰ শৰ্মা, লক্ষেশ্বৰ বৰুৱা এওঁলোক নহয়। ইয়াত অপশ্যনটো হ'ব বাবু বসন্ত কুমাৰ দাস। মনত ৰাখি থ'লেই হ'ল। কোনোবাৰ নাম যদি বসন্ত আছে তেনেকৈ মনত ৰাখিলে হ'ল যে মই ফাৰ্ষ্ট স্পীকাৰ আছিলোঁ। তো এইবিলাক প্ৰশ্ন খুব এনেকুৱা নহয় যে চিৰজীৱন মনত ৰাখি থ'ব লাগিব, পৰীক্ষা পাৰপাছত মনত ৰাখা, পিছত এনেই মনত থাকি যাব। ঠিক আছে, গতিকে আজি ভিডিঅ'টি আমি ইমানতে সামৰিছোঁ। মনত ৰাখিবৰ সুবিধা যাতে হয় সেইকাৰণে অনলি 15 কুৱেশ্যন ডিছকাছ কৰিছোঁ। নেক্সট ভিডিঅ'ত আমি এইদৰে পৰ্যায়ক্ৰমে আলোচনা কৰি থাকিম। প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ যাতে তোমালোকে মনত ৰাখিব পাৰা, সেই তাৰ প্ৰতি আমি গুৰুত্ব দিছোঁ। যদি PDF ফাইল লাগে, আমাৰ যিটো লিংক দিয়াত আছে তাত গৈ পেলাই ক্লিক কৰিবা, হোৱাটছএপ গ্ৰুপত ৰিডাইৰেক্ট হ'ব, হোৱাটছএপ গ্ৰুপত PDF ফাইল দিয়া হ'ব। একেদৰে তোমালোকে ADREৰ কাৰণে যিসমূহ টেক্সট বুক, সেই টেক্সট বুকসমূহ কোনসমূহ টেক্সট বুক কিনিবা ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, তাৰ পৰা কিনি লৈ টেক্সট বুক চলিউশ্যন কৰা। সময় বহুত নাই,
ঠিক আছে, এইখিনি কথা ক'লোঁ। গতিকে পৰৱৰ্তী ভিডিঅ'সমূহ চাই থাকিবা। ধন্যবাদ।